পৰিত্যক্ত হৈ ৰৈছে বাঘবৰৰ আলুপট্টি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। কাৰ্যালয়টোত নাথাকে কোনো বিষয়া কৰ্মচাৰী। বৰপেটাৰ পৰাই বিষয়া কৰ্মচাৰীসকলে কাৰ্যালয়টোৰ কাম কাজ চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। কাৰ্যালয়ৰ ৰখীয়া হিচাপে আছে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। প্ৰকৃত কৃষকৰ পৰিৱৰ্তে একাংশ দালালেহে চৰকাৰী সুবিধাসমূহ আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে। কাৰ্যালয়টোৰ এনে দুৰৱস্থাৰ বিষয়ে বিভিন্ন সময়ত জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৫ মাৰ্চত বাঘবৰৰ কৃষি মহকুমা বিষয়া কাৰ্যালয় সন্দৰ্ভত বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক শ্ৰীমান আলী আহমেদে। মন্ত্ৰী অতুল বৰাৰ উত্তৰত অসন্তুষ্ট হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল বিধানসভাৰ মজিয়াত। কাৰ্যালয়খন ভালে ভালে চলি থকা নাই। আজি বহু বছৰ হ'ল এই কাৰ্যালয়খন মাত্ৰ এজন চকীদাৰৰ দ্বাৰাহে চলি আছে। ইয়াতে কোনো ধৰণৰ বিষয়া কৰ্মচাৰী নাহে। বৃহত্তৰ চৰ অঞ্চলৰ শতকৰা ৯৯% মানুহে কৃষিজীৱী মানুহ। ইয়াতে চৰৰ মানুহে আশা কৰিছিল ইয়াতে এটা কৃষি মহকুমা অফিচ হ'লে বা ইয়াতে যদি কৃষি বিষয়াসকল থাকে তেওঁলোকে কৃষি কাৰ্যৰ ক্ষেত্ৰত বহুত উপকাৰ হ'ব বুলি ৰাইজে বিৰাট আশা কৰিছিল। কিন্তু প্ৰকৃতপক্ষে দেখা গ'ল যে অফিচখন হ'ল, কিন্তু অফিচখন হোৱাৰ কিছুদিন পিছৰে পৰাই ইয়াত কোনো ধৰণৰ বিষয়া কৰ্মচাৰী নাথাকে, যাৰ ফলত এই অঞ্চলৰ মানুহখিনিৰ কৃষিজীৱী মানুহখিনিৰ একমাত্ৰ হাৰতি হৈছে এই বীজ ভাণ্ডাৰৰ দোকানীসকল। তেওঁলোকৰ পৰাই দিহা পৰামৰ্শ লৈ তেওঁলোকে খেতি বাতি কৰে, কাৰণ ইয়াতে খেতি বাতিৰ কোনো সমস্যা হ'লে কোনো বিষয়া কৰ্মচাৰীক পাবলৈ নাই।